হেই পোৱালিকেইটা আহিছে, ইহঁতৰ লগতে হোলী খেলো। হেই বুঢ়া মানুহ হোলী হে। ৰবা মোৰ গালে কিন্তু হোলী নামাৰিব কৈ দিছো। মোক মায়ে মনা কৰি পঠিয়াইছে, দুবাৰ গা ধুলো এতিয়ালৈকে, আকৌ ৰং সানি মোক গা ধুবলৈ মানে মোকে লগাই দিয়ক। ঐ হেম, তোক মাৰে জাৱলি কোবা দিব, মোক কৈ পঠিয়াইছে তোৰ গাত যদি অকণমান ৰং লাগে নহয় মোকে দিব, কাৰণ তই মোৰ লগতহে আহিছ। ভালে ভালে বল ইয়াৰ পৰা। এইজনী অকণমান খেলিবলৈ দে না। নোৱাৰ, মোৰ লগত আহিছ নোৱাৰ, বেলেগকে আহিবি। আহিছনে নাই? তোৰ লগত নহাই ভাল আছিলে, এতিয়া আহিলি নহয় বল। ঐ গোবৰ্ধন, তুমি যে পোৱালিগালৰ লগত হোলী খেলি আছা, ভিতৰত কি হৈছে খবৰ আছেনে নাই? আৰে কি হ'ল নো ভাই, ইমান কিয় চিঞৰিছা বাৰু? আকাশখন খহি পৰিলে নেকি? আও একো খবৰ নাই, একো খবৰ নাই। তুমি কিবা সৰু বাচ্চা নেকি হে? সিহঁতৰ লগত যে তুমি হোলী খেলিবলৈ গৈছা, তোমাৰ দেউতাই আৰু এজনী বিয়া পাতি আনিলে, মাহী বাৰে পালা এই বয়সত, নাক কাণ কটাই গ'লা। মিছাকে কৈছা, আজিতো 1 এপ্ৰিল নহয়। হেই, মোৰ এপ্ৰিল ফুল কৰিবলৈ সময় আছে এতিয়া। ইমান কষ্ট কৰিলোঁ 1 কোটি টকা সোমাব বোলো ভৰলে ন, মই অকণমান সহায় কৰি দিওঁ তোমাৰ দেউতাক, অলপমান পইচা দিব। হেৰ বেলেগ এজনী মাইকী মানুহ লৈ আহিলে এতিয়া আনি পেলাই ভাত থাকিম বুলি কৈছে আমাৰ ঘৰত। মই কৈ দিলোঁ লাগিব বোলো দিনে 2 লাখকৈ দিম বুলিও কৈছে। তুমি সেইকাৰণে একো গালি চালি নাপাৰিবা, মাক বুজাবা। মায়েতো এতিয়া হাল্লা কৰিব, পইচা অলপ উলিয়াই লওঁ, তাৰপিছত দেখা যাব যি কৰোঁ। কি কোৱা হে তুমি? মই কি পইচাৰ কাৰণে মা ভাগৰ সেই ইমোশ্যনখিনি বিকি দিব লাগে? দেউতাক বেলেগ এজনী বিয়া পাতিবলৈ এলাও কৰিব লাগে? মোৰ দ্বাৰা নহ'ব দেই। ঐ ৰবা হে, কি ৰবা? তুমিও কেতিয়াবা পইচাৰ কাৰণে শ্ৰীদেৱী লেখিয়াকৈ সেই চিনেমাখন কি আছিলে জানো, অনিল কাপুৰক বিকি দিবা সেই উৰ্মিলা মেটুনকাৰ ওচৰত। এইবিলাক কি বকিছা? কোন উৰ্মিলা মেটুনকাৰ, কোন শ্ৰীদেৱী, কি কৈছা মই বুজি পোৱা নাই দেই। মই চিনেমাখনৰ কথা কৈছো। পইচা দিলে কি মোকো বিকি দিবা নেকি তুমি বেলেগ এজনী মানুহৰ ওচৰত? নিবিকো, মাইদেৱে তোমাক কিনিব কোনে ইমান টকাত? চেহেৰাটো চাইছা? What do you mean? ধুনীয়াকৈ ষ্টাইল কৰি ডিউক বাইকখন লৈ ৰৈ দিছোন চাৰিআলি মূৰত, লাইন লাগি যাব ছোৱালীৰ, কথা ক'বলৈ আহিছা? গোটেই ফেমিলিটো ননচেন্স ক'লো নহয়, বাপেক মাক গোটেই সোপা কেনেকৈ জানো ফচিলো এগালৰ লগত আৰু দেই। হাইৰে মেৰি ফুটি কিসমত, 1 পইচা নাপালো। এতিয়া এজনী শাহুমাই পাইছিলেগৈ অভংজনী, এতিয়া আৰু এজনী আনিলে, এজনী সৰু বা। অ' মাই গড, কি কৰিম বা মই এতিয়া? পইচা অলপ সৰকাই লওঁ, তাৰপিছত গোটেইগালকে খেদিম ইয়াৰ পৰা মই। বহাগ বিহু ভালকৈ লাগিছে আমাৰ সেই ঘৰত, এইবেলি জমিব বিহু আৰু দেই। আমাৰ মায়ে গম পালেতো মহিলা মোৰ্চা লৈ আহিব এতিয়া, মাক মুঠতে কথাটো জনাব নোৱাৰি দেই। আপুনি কিহৰ দুখত এনেকুৱা কৰিলে কওকচোন? মই আপোনাৰ চৰণ ধুই ভাত খাইছিলো। ফলা খৰি মাৰ হহি ল'ৰা ডাঙৰ কৰিলো, এইজনীক 1 ফলা খৰি মাৰ দি চাওকচোন বাৰু, পিছদিনা যদি খুচি নাযায়। বুঢ়াটোৰ পৰগতি লৈছে হ'বলা। তোক মনে মনে থাকিবলৈ কৈছো নে নাই? মই অলপ দেৰি পিছত ডাইৰেক্টৰ আহিব, চিনেমা এখন বনাম বুলি ভাবিছো। তোৰ ভেকু ভাওনা বন্ধ কৰ দেই, এইখিনিতে বন্ধ কৰ কিন্তু। আৰু 1 ঘণ্টা সময় আছে, কিমান কি কৰিবলৈ আছে কৰি ল। ডাইৰেক্টৰ আগত মুখ খুলিবি চাবি আকৌ। মই বাৰু কেনেকে মনে থাকো? অন্তত ইমান ডাঙৰ এটা দুখ বেদনা পাইছো, মই কি কান্দিবও নোৱাৰিম নেকি খুলি? যা বাহিৰত কানগে যা, গছৰ তলত কানগে যা, পথাৰ মাজত কানগে যা, গোটেই পথাৰ উদং হৈ আছে। যা তাৰ মাজত শুকান পুখুৰী পাবি, তাতে সোমাই কানগে যা। মোৰ মুখ আগত কান্দি মাথাটো গৰম নকৰ। হয় বাইদেউ, কেলে বাৰু ইমান কান্দিছে? একো নহয় দিয়ক, দুইজনী মিলিজুলি থাকিম। তইতো মনে থাক, একেবাৰে মুণ্ড ছিঙি দিম, ঘটি মাৰি মুখ চেপেটা কৰি দিম, এনেও চেপেটি। কেনেকুৱাজনী লোকৰ সংসাৰ চুবাই নাশ কৰা, তোৰ নিচিনা মই হেৰি দেখা নাই আৰু। দেখিছে? মই আকৌ কাজিয়া লাগিবলৈ বিচৰা নাই, মই বোলো চেটেল হৈ যাওক কথাটো, সেই মিলা মিছাৰ মাজে। দেখিছে মোক কেনেকৈ কৈছে? তাই মিলা প্ৰীতি কথা কৈছে, তই আকৌ সেই লাগি আহিছ। কি দেখি আহিলি বুঢ়াটোলৈ? না চেহেৰা আছে না কিবা আছে? ফলেনৰ পইচা দেখি আহিলি? মনে থাকিবি নে তই? তোকোতো মই লগ ধৰি আছিলো, বল যাওঁগে ইয়াৰ পৰা বোলো চপনীয়া নেখাটো। তই গৈছিলি মোৰ লগত, পকা ঘৰ দেখি প্লেয়াতে আছিলি, পা এতিয়া মজাটো। কি কৰিম এই বুঢ়ী কালত মোৰ বাৰু হতিৰি খাটিবলৈ বাৰু ঠিক আছে নেকি বাৰু? কি কবা? আপুনি নৰকতো জেগা নাপাব, তাতকৈ যদি কিবা জেগা আছে তাত পাব। এই বুঢ়া কালত আপুনি এজনী আনিব লাগে নেকি? আপোনাৰ কাৰণে কি কয় জনে বেলেগ শাস্তি ৰচনা কৰিব চিত্ৰগুপ্তৰ লগত। কামোৰাটো বকি আছ, বলিয়া হলি হ'বলা। তেজপত থৈ আহিব আকৌ দেই, বেছিকে লেটি পেটি কৰি নাথাকিবি। চাহ অলপ বনাই আনিয়ে যা। মই নোৱাৰো, সেইজনী কওক। নতুনকৈ এজনী আনিছে নহয়, মই নতুনকৈ আহিছো, কেইদিনমান নবনাও, আপুনি বনাই আনকে যাওক বাইদেউ। মাৰ মোৰটো দেখিছে মোক কেনেকৈ কৈছে? আপুনি কিন্তু মোক অকলে থৈ নাযাব দেই, সিহঁতি মোক কি কৰিব ঠিক নাই। ঐ গোবৰ্ধন, বোৱাৰী ক'ত সোমাইছ? তহঁতি ওলাই আহ, চাহ সিয়া বাপেৰে কি কাণ্ড কৰিলে। সিহঁতৰ লগত ছেটিং হৈ গ'ল মোৰ, চিঞৰ বাখৰ কৰি নাথাক। হয় পাই, ইমান কন্দা কটাখন কৰিছে, কিনো নোহোৱা কামটো হ'ল? তোৰ কাৰণে নোহোৱা কাম হ'ব পাৰে, কেইটালৈ গৈছিলি ঠিক নাই আগতে। এতিয়া বুঢ়াটো পাই পেলাই তোৰ নহ'বলৈ হ'ল টকাখিনি খাবলৈ পাম বুলি, সোনকালে মৰিব বুলি। মই জীয়াই থাকোঁতে তই সেইখিনি সপোন পূৰা কৰিবলৈ নাপাৱ। পানী পাত 10 টোমত মোৰ জীৱন্ত ডেকা ল'ৰা এটা আছে, এই বাপেক মৰিলে
গোটেইখিনি সি পাব তই কিহত এইটো কেছ দিলেও কেছ নাথাকে মই আজি 25-30 বছৰ এইটো বুঢ়াৰ লগত আছোঁ সহ্য কৰি তই এদিনত আহি পাবি নেকি তই জেল যাবি মই আজিয়ে গৈ থানাত আনটি দিমগৈ বেছিকৈ বকি ৰখি নাথাক দুইটা গায়ব হৈ দিম আকৌ কোটি টকা আছে হাতত ক'ত পাই যাম বিচাৰি নাপাবি বিদেশ পামগৈ এই যা যা তোৰ কাৰণেহে মৰি আছোঁ যেনিবা তই নহ'লেও পাৰিম মোৰ ল'ৰাই খুৱাব বোৱাৰীয়ে খুৱাব